আজি 2024 অন্তিমটো দিন আৰু অন্তিমটো দিনতে আমি কিছুমান কথা আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছিলো। চাওক, আপোনালোকে দেখিবলৈ পাইছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মাটিৰ কলহত মাটি ভৰাই দিল্লীলৈ তেওঁলোকে লৈ গৈছিলে আৰু আমাৰ মহিলাসকলক সেই মাটিৰ কলহৰ যি এটা প্ৰতিচ্ছবি দাঙি ধৰিছিলে, মহিলাসকলক যি ধৰণে ব্যস্ত কৰি ৰাখিছিলে, সেই মাটিৰ কলহটো লোৱাৰ ফলত আমাৰ অসমৰ ৰাইজৰ বা অসমৰ কিবা সমস্যা সমাধান হৈছিল নেকি? একো সমস্যাৰ সমাধান হোৱা নাছিল। আজি আমি এই মাটিৰ কলহত, এই মামাৰ কলহত আমি কিছুমান আমি টপিক লৈ আহিছোঁ। মামাৰ এক কৰ কমিশ্যন ফ্লাইঅভাৰ, মামাই যে এই ফ্লাইঅভাৰবিলাক অসমত যে ফ্লাইঅভাৰবিলাক বনাইছে, তাৰে পৰা আমাৰ ৰাইজৰ বেনিফিট কি হৈছে? ট্ৰেফিক জাম কমিছে, আমি সেইটো বুলি ভাবিছোঁ, ঠিকেই, কিন্তু মামাৰ ইয়াত বেনিফিট আছে। দ্বিতীয়তে আপোনাৰ মামাৰ আৰু আছে কথা হিন্দু মুছলিম। মামাই এই বছৰটোত গোটেই কি হিন্দু মুছলিম এটা আমাৰ অসমবাসী ৰাইজৰ মাজত যিটো আমাৰ মিলা প্ৰীতি আছিলে অতীজৰে পৰা সেইটো বস্তু আমাৰ তেওঁ ভংগ কৰিছে। তেওঁ হিন্দু মুছলিম এনেকুৱা ধৰণৰ কিছুমান তেওঁ মানুহৰ মাজত তেওঁ বিয়পাই দিছে। আৰু তেওঁ আঁচনি আমাৰ মহিলাসকলৰ মাজত তেওঁ যি আঁচনি আনি আছে, ঋণ লৈ ধাৰ লৈ আঁচনি আনি আছে। শ্ৰদ্ধেয় ৰাইজ, মই এগৰাকী সাধাৰণ মহিলা, মই এগৰাকী অসম চৰকাৰৰ দ্বাৰা বঞ্চিত হোৱা শিক্ষয়িত্ৰী, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে আমাৰ এই শিক্ষয়িত্ৰীসকলৰ, আমাৰ এই শিক্ষকসকলৰ কোনো সমস্যাৰ তেওঁ সমাধান কৰিব নোৱাৰিলে। 2013 চনত আৰু 2021 চনত তেওঁ পদ প্ৰাদেশীকৰণ কৰিছিলে। 2013 চনত তেওঁ তেতিয়া কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী হৈ পেলাই তেওঁ পদ প্ৰাদেশীকৰণ কৰিছিলে আৰু 2013 চনতো তেওঁ আমাক বঞ্চিত কৰিলে আৰু 2021 চনতো তেওঁ আমাক বঞ্চিত কৰিলে। 2016 চনত যেতিয়া তেওঁ বিজেপিলৈ আহিলে, বিজেপিলৈ আহি তেওঁ কথা দিছিলে যে 45 দিনৰ ভিতৰত অসমৰ পৰা ভেঞ্চাৰ শিক্ষকৰ সমস্যা সমাধান কৰিব, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি পৰ্যন্ত, আজি 2024 চনৰ লাষ্ট দিন, আজি পৰ্যন্ত কিন্তু তেওঁ সমস্যা সমাধান কৰিব নোৱাৰিলে। বৰঞ্চ তেওঁ বিজেপি চৰকাৰত আহি তেওঁ কি কৰিলে? আমাৰ কাৰণে এখন শিক্ষক হত্যাকাৰী আইন আনিলে, যিখন আইনৰ দ্বাৰা আজি আমি ৰাজপথত ওলাই আহিবলগীয়া সমস্যা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজন ৰাইজৰ মাজত, মহিলাৰ মাজত চুমা দিয়া মুখ্যমন্ত্ৰী। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক এটা কথা ক'বলৈ বিচাৰিছোঁ। আমি শিক্ষক, আপুনি বঞ্চিত কৰিলেও আমি শিক্ষক, আমাৰ আত্মসন্মান আছে, আমি কিন্তু আপোনাক চুমা যাচিব নোৱাৰোঁ। সেইকাৰণে আপুনি আমাক বঞ্চিত কৰি ৰাখিছে নেকি? আমি আমাৰ আত্মসন্মানৰ কাৰণে আপুনি যদি আপোনাৰ গাড়ীখনৰ যদি গ্লাছখনো নামাই দিয়ে, আমি কিন্তু চুমা যাচিব নোৱাৰোঁ। কিন্তু আজি এই মাটিৰ কলহ লৈ আপোনাৰ ওচৰত প্ৰতিবাদ কৰিছোঁ। আপুনি জনতাৰ সমস্যাৰ সমাধান কৰক, শিক্ষকৰ সমস্যাৰ সমাধান কৰক। অহা কালিৰ পৰা 2025 চন আৰম্ভ হ'ব। 2025 চনত আপুনি অসমৰ যিখিনি বঞ্চিত হৈ আছে শিক্ষক শিক্ষয়িত্ৰী, সেই শিক্ষকসকলৰ আপুনি সমস্যা সমাধান কৰিবই লাগিব। আৰু যদি আপুনি শিক্ষকৰ সমস্যা সমাধান নকৰে, তেতিয়াহ'লে ৰাজপথত জংগী আন্দোলনৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। এইখিনিয়ে আজি আপোনাক আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালৈ আমি বাৰ্তা প্ৰেৰণ কৰিলোঁ। হয়, এইটো ধিক্কাৰ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ধিক্কাৰ জনাইছোঁ আমাৰ শিক্ষক সমাজৰ তৰফৰ পৰা। আপুনি আপোনাৰ নিজৰ প্ৰচাৰৰ কাৰণে, নিজৰ ব্যক্তিগত কথাৰ কাৰণে আপুনি বাহিৰৰ মিডিয়াক, আপুনি বাহিৰৰ সংবাদ মাধ্যমক আপুনি 70 কোটি টকা আপুনি ক'ৰ পৰা দিলে? আপুনি নিশ্চয় আমাৰ অসমৰ ৰাইজৰ পৰাই নিছে। অসমৰ ৰাইজৰ পৰা আপুনি কৰ কাঠাল তুলি পেলাই আপুনি এই পইচাখিনি দিছে নে আপুনি আপোনাৰ পকেটৰ পৰা দিছে? আপুনি আপোনাৰ পকেটৰ পৰা দিয়া নাই, আপুনি আপোনাৰ নিজৰখিনি আপুনি ঠিকেই ৰাখিছে, কিন্তু আপুনি এই 25-30 বছৰে শিক্ষকতা কৰা শিক্ষকখিনিৰ কাৰণে আপুনি একো কৰিব পৰা নাই। আপুনি ভোটৰ লালসাত আপুনি আমাৰ অসমৰ মহিলাসকলক আপুনি ধাৰ কৰি আনি আপুনি তেওঁলোকক আঁচনি দি আছে। এই ধাৰৰ বোজা কোনে ল'ব? এটা সময়ত আপুনি বিদেশত থাকিব, আপুনি সদায় মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে, আপুনি বিদেশত থাকিব, আপুনি আপোনাৰ পৰিয়ালৰ লগত আপুনি যি বৃহৎ আপুনি সম্পত্তি গঢ়িছে, গতিকে আপোনাৰ অভাৱ নাই। অভাৱত পৰিম আমি। আজি মূল্য বৃদ্ধি আপুনি ৰোধ কৰিব পৰা নাই, আজি ঔষধৰ দাম আপুনি কমাব পৰা নাই। আমি কি কৰোঁ? শিক্ষকসকলে আজি যদি প্ৰেছাৰৰ টেবলেট এদিন বাদে এদিন খাওঁ, পইচাৰ অভাৱত
পইচাৰ অভাৱত আমি এনেকৈ খাবলগীয়া হৈছে কি কাৰণত ৰিকগনাইজ হোৱাৰ পিছতো কনফাৰেন্স পোৱাৰ পিছতো আপুনি আমাক বঞ্চিত কৰিলে কি কাৰণত আপুনি বিজেপি দলত আহি আপুনি আমাক হত্যা কৰিলে এই ধৰণে আপুনি মানসিকভাৱে হত্যা কৰিলে আপুনি পাপত পচি মৰিব আজি 2024 চনৰ শেষৰ দিনটোত কৈছো এই গণেশ মন্দিৰ সন্মুখত আছে মন্দিৰৰ পিনে চাই মই কৈছো গোটেই অসমৰ শিক্ষক সমাজৰ হৈ কৈছো আপুনি শিক্ষাগুৰুক আপুনি যি মনত যি কষ্ট দিছে যি অশান্তি দিছে আপুনি পাপত পচি মৰিব আজি আপোনাক এই বছৰৰ শেষৰ দিনটোত এইটোৱে উপহাৰ দিলো আমাৰ শিক্ষক সমাজৰ তৰফৰ পৰা